প্ৰথম ৰাউণ্ডটোৰ হ'ব আসাম প্লাষ্টিক মানে অসম সম্পৰ্কীয় প্ৰশ্ন অসমীয়া সম্পৰ্কীয় প্ৰশ্ন সুধিম আৰু এই ৰাউণ্ডটো কি হ'ব পাছ এণ্ড পাউন্স মেথডত হ'ব তোমালোকে পাউন্স জানাই চাগে সকলোৱে জানা মই বুজাব নালাগে হয়নে পোনপটীয়া প্ৰশ্ন সুধিম বাকীখিনিয়ে কোনে পাউন্স কৰে কৰিব সময় কম দিম 10 ছেকেণ্ডৰ ভিতৰত কৰিব লাগিব উত্তৰ 10 ছেকেণ্ডৰ ভিতৰত লিখিব লাগিব আৰু পাউন্স নকৰা দলক যদি প্ৰথম দলটোৱে নোৱাৰে আমি কি কৰিম বাগৰি যাব তেতিয়া মাইনাছ নহয় পাউন্স নকৰাখিনি কিন্তু পাউন্স কৰি ভুল উত্তৰ দিলে 5 নম্বৰ কথা যাব জানাই এইখিনি চবেই শুদ্ধ উত্তৰ দিলে 10 ভুল উত্তৰ দিলে -5 আৰু বাগৰি গ'ল যাওঁতে যদি নোৱাৰে তেতিয়াহ'লে কোনো নম্বৰ কথা নহয় আৰম্ভ কৰিম প্ৰথম আসাম প্লাষ্টিক ৰাউণ্ডত আমি প্ৰথমটো প্ৰশ্ন আমি কাৰ পৰা আৰম্ভ কৰিম এই দলৰ পৰা এই দলৰ কাৰণে প্ৰথম প্ৰশ্ন এটা অডিঅ' বাজিব অডিঅ'টো ভালকৈ শুনিবা 1975 চনত প্ৰশ্নটোলৈ যাম 1975 চনত ৰিলিজ হোৱা কৰা নাই চিনেমাখনৰ এইটো গীত চিনেমাখনৰ পৰিচালক আছিল ভুৱন বৰুৱা আৰু সংগীত পৰিচালক ৰমেন বৰুৱা এই গানটোক টিহুৰ সৈতে আমি কেনেকৈ সম্পৰ্ক স্থাপন কৰিব পাৰোঁ পাউন্স কোনে কৰিব এই দলৰ কাৰণে কৰিছে পাউন্স কোনে কৰিব এই গানটো টিহুৰ সৈতে কেনেকৈ সংযোগ কৰিব পাৰি পাউন্স কোনে নকৰে টাইম আপ পাউন্সৰ কাৰণে টাইম আপ এই কোৱা এওঁ কৈছে গায়িকাগৰাকী নমিতা ভট্টাচাৰ্যৰ তেওঁ টিহুৰ মাখি বাহাৰ জন্মস্থান মানে আপোনালোকে মানে অডিয়েন্সে যদি মানিছে মই মানিছে 10 নম্বৰ পাইছে পিছৰটো প্ৰশ্ন পোনপটীয়া বি দলৰ কাৰণে 2024 চনত বাসুদেৱ দাসে সাহিত্য একাডেমী পাইছিল বাংলা ভাষাত এখন অসমীয়া কিতাপৰ ট্ৰান্সলেশ্যনৰ কাৰণে মূল কিতাপখনৰ অসমীয়া কিতাপখনৰ নামটো ক'ব লাগে আৰু লেখকজনৰ নাম ক'ব লাগে পাউন্স কোনে কৰিব বাসুদেৱ দাসে অনুবাদ কৰা কিতাপখনৰ মূল কিতাপখনৰ নাম আৰু লেখকৰ নাম দুটা পাৰ্ট ক'ব লাগিব বি চি এ পাউন্স কৰিছে তাকে কোনেও কৰা নাই চিৰ উত্তৰটো চাই বিৰ ওচৰতে সি দলে 10 নম্বৰ পাব পাউন্স কৰিছে সি দলে 10 নম্বৰ পাইছে এতিয়া পোনপটীয়া প্ৰশ্ন তোমাক সদাগৰৰ ক্ষেত্ৰতে নবেলিদাৰ আৰু অসমৰ বৰবাদ সদাগৰৰ ক্ষেত্ৰতে নাম মই ৰাজৰ লিখক আৰু तो ऑडियंस वाला इतने नंबर टिकला नहीं दिया वाह ऑडियंस वाला हेल्प करो कि धरने नंबर साको धरने पता करो मुझे का नाम मिली जाओ ये तो धरने नंबर मिली कैसे सॉरी सी दले पैसे तुम्हारे को बात यहाँ लोग के 5 पागो A B C D यहाँ था एक तो प्रश्न है कुछ प्रश्न ये बार सब हमें सी लो मैंने वो अपन स्कोरर हेल्प कर दो मार्क्स पाले सीए 2 आरो बीए 5 ठीक है ऐसा हमारे मार्क्स ये दिखो नंबर अभी बीदलक आमी लेखকৰ নামৰ শুদ্ধতাৰ কাৰণে 5 নম্বৰ দিছো ঠিক আছে বি ফাইন সি এই কাৰণে অসমৰ মাত্ৰ এটি দম্পতীয়ে পদ্ম ভূষণ বঁটা পাইছে বেলেগ বেলেগ সময়ত তেওঁলোকৰ
নাম দুটা লাগে পাউন্স কৰিছে বিয়ে আৰু কোনবাই কৰিব পদ্মভূষণ পোৱা দম্পতি পাউন্স শেষ কৈছে বি টিমে 10 পাইছে বিয়ে 10 তোমালোকৰ পদ্ধতি আছিল তোমালোকৰ পদ্ধতি নম্বৰ কথা নাযায় হোৱা নাই পাগৰি গৈছে 5 নহয় এ 5 বি পাউন্স কৰিছে তোমালোকৰ নম্বৰ দিছোঁ মই তাৰ বাহিৰে কোনেও পৰা নাই দৰ্শকে ক'ব ক'ব পাৰিব খালি পুৰস্কাৰটো পেনৰ ভিতৰত শুদ্ধ হৈছে পুষ্পলতা দাস আৰু অমিয় কুমাৰ দাস আৰু 99 তেখেতসকলে পদ্মভূষণ পাইছে অংকীয়ানা বৰগীত ইত্যাদিবিলাকৰ ক্ষেত্ৰত ধনিতাই কি বুজায় ধনিতা শব্দটোৱে কি বুজায় পাউন্স কোনে কৰিব ধনিতা পাউন্স কোনেও কৰা নাই পোনপটীয়া প্ৰশ্ন ডি পাৰিবা ই এফ নহয় এ ধনিতা বি সেইটোতো ৰাগ হ'ব না ৰাগ তাল মানে কেনেকৈ ধেৰ ভুল হৈছে চি ধনিতা দৰ্শকৰ পৰা ক'বনে ধনিতা কোৱা নহয় ধনিতাটোৱে কি বুজায় কিংকৰ শংকৰ কহে মানে নিজৰ নামটো য'ত উল্লেখ কৰে সেইটো ধনিতা এইবাৰ পোনপটীয়া প্ৰশ্ন সুধিম ই হয়নে ই এটা ভিডিঅ' আছে গীতটো গাইছে কোনে গাইছে চিনি পাইছনে সুদক্ষিণা শৰ্মা গীতটো লিখিছিলে লক্ষ্মীনাথ বেজবৰুৱাই তেওঁৰ জয়মতী কুঁৱৰী নাটকখনৰ কাৰণে প্ৰথমবাৰৰ বাবে গানটো ৰেকৰ্ড হৈছিল ডক্টৰ ভূপেন হাজৰিকাৰ কণ্ঠত প্ৰশ্নটো হৈছে গানটোৰ সুৰ কোনে কৰিছিলে সুৰ কোনে দিছিল পাউন্স কোনে কৰিব পাউন্স কোনেও নকৰে গতিকে তোমালোকে পোনপটীয়া প্ৰশ্ন উত্তৰ দিবা গানটোৰ সুৰ কাৰ ভূপেন হাজৰিকাৰ কণ্ঠত প্ৰথমবাৰৰ বাবে ৰেকৰ্ড হৈছিল কোনো বেলেগে কৰিছিল এই গানটোৰ সুৰ কোনে কৰিছিলে খুব বিখ্যাত গান জ্যোতিপ্ৰসাদ আগৰৱালা তেওঁলোকে বাগৰি অহা প্ৰশ্নৰ শুদ্ধ উত্তৰৰ বাবে 5 পাইছে নিজেও ভবা নাছিল পাম বুলি কিন্তু পালে 5 নম্বৰ পাইছে বি গ্ৰুপ এইবাৰ পোনপটীয়া প্ৰশ্ন আৰু এইটো ৰাউণ্ডৰ শেষটো প্ৰশ্ন এফ নহয়নে এফ নল'লে এতিয়া আমাৰ এইফালে প্ৰাইড অফ ইণ্ডিয়াৰ শোভা আমি দেখিবলৈ পাইছোঁ আৰু এই প্ৰাইড অফ ইণ্ডিয়াক লৈ অসমীয়া অনেক কবি সাহিত্যিকে গীত কবিতা লিখিছে আৰু এটা বিখ্যাত গীত লিখিছিল কেশৱ মহন্তই যিটো খগেন মহন্তই গান গাইছিলে আৰু মহাৰাষ্ট্ৰত ইয়াৰ বিশেষ মৰ্যাদা এইকাৰণে আছে ৰাজ্যখনৰ এই ৰাজ্যিক ফুল মই তাৰ কথা কৈছোঁ অসমীয়া তাত কোৱা হয় প্ৰাইড অফ ইণ্ডিয়া পাউন্স বি চি ডিয়ে পাউন্স কৰিছে প্ৰথমতে আমি পাউন্স কেইটা চাই লওঁ বি বিয়ে 10 পাইছে চিয়ে 10 পাইছে -5
নিগেটিভ 5 কোন টুকিয়া কই দিকে এবাৰ ৰাউন্ড চেক কৰি দিব বলটো কোৱা নাই ডাইৰেক্ট প্ৰশ্ন আছিল পাৰিবা প্ৰকাশ নহয় বাউন্স নকৰা বল কোন আছিল এ আছিল এ নাহৰ নহয় আৰু বাকীখিনি তোমালোকে কৰা নাই না কি কপৌফুল নহয় কি পাতফুল নহয় কোনে ক'ব প্ৰাইড অফ ইণ্ডিয়া কওক পদুমফুল নহয় কিন্তু উত্তৰ ক'লে নহ'ব গানটো গাই পেলাব লাগিব কেকক মহন্ত লিখা যিটো খগেন মহন্তই গাইছিল কোনে পাৰিব গানটো গাই দিব গানটো গাই পেলাই দিব পাৰিব দিয়ক এটাৰ ফুলা দেখি বেটাৰ কিয় কৰ কিয় মনে মাৰি থাক মোৰ দেহিয় আছেনে মোলৈ তোলৈ দিলো মোৰ চিন ধন্যবাদ আমি কি কৰিব পাৰো প্ৰাইড অফ ইণ্ডিয়া হৈছে এজাৰ ফুল দৰ্শকৰ বাবে একেবাৰে সহজ দৰ্শকৰ বাবে সুধিছো ভাষাটো কি ভাষাত গাইছে ৰাজবংশী কোনে কোনে মানে এই প্ৰশ্নটো শুদ্ধ হৈছে বুলি আপোনালোকে গপচকে মানে তেতিয়া ময়ো মানে ৰাজবংশী ভাষা আমাৰ একেবাৰে পশ্চিমলৈ হয়নে আৰু দৰ্শকক সুধিমনে নোসোধো দৰ্শকক মুখেৰে এটা সোধো আৰু বিশেষকৈ তিহুৰ মানে স্থানীয় মানুহৰ কাৰণে মই সুধিছোঁ জেউঠামুৰি কি বস্তু জেউঠামুৰি মানে কি জন্ম হোৱা ল'ৰা ছোৱালী মানে সেনেকুৱাকে পাতে আৰু নহয় জানো জেঠ মাহত হৈছে ক'ব কওক জেঠ মাহত জন্ম হ'লে মানে মানে সেয়া লদৰ সেনেকুৱা বেয়াখিনি কাট যাবৰ কাৰণে কিছুমানে জেঠৰ জন্ম পাৰে মানে দুমাহী দিনা পালে মূলত এইটো এটা লোক সাংস্কৃতিক স্থানীয় অনুষ্ঠান গোটেই অসমৰ সকলো ঠাইতে নাই এই অঞ্চলত এইটো আছে আমাৰ প্ৰথম ৰাউণ্ডটো শেষ হৈছে আমি ইয়াৰ পিছতে দ্বিতীয় ৰাউণ্ডলৈ যাম এইটো হৈছে গ্ৰিল টিল ইউ স্ক'ৰ যেতিয়ালৈকে নম্বৰ কৰিব নোৱাৰে মই তেতিয়ালৈকে নেৰিম মানে আজি কৈছোঁ নহয় মনা ভৰাই নম্বৰ আনিছোঁ যেতিয়ালৈকে নেৰিম তেতিয়ালৈকে নম্বৰ কৈ থাকিব লাগিব আৰু চবতকৈ ভাল কথা ইয়াত অপশ্যন আছে টুৱেলভ MCQ আছে 4টা অপশ্যন থাকিব তাৰ পৰা এটা শুদ্ধ পাউচ নাথাকে নিগেটিভ মাৰ্কিঙো নাথাকে এইটো ৰাউণ্ডত এটা দলক এটা প্ৰশ্ন সুধিম আনকি 3টা চান্স দিম প্ৰথম চান্সত ক'ব পাৰিলে 20 নম্বৰ স্ক'ৰাৰ গম কৰিব অকণমান প্ৰথম চান্সত 20 নম্বৰ সেইটো ভুল হ'ল তেতিয়াহ'লে ছেকেণ্ড চান্স পাব সেইবাৰ ক'ব পাৰিলে শুদ্ধ হ'লে 10 নম্বৰ তৃতীয় বাৰত ক'ব পাৰিলে মাত্ৰ 5 নম্বৰ চতুৰ্থবাৰৰ কাৰণে অপশ্যন নাথাকে আৰু উঠাই যাব এফৰ পৰা আহিম হ'ব প্ৰথম প্ৰশ্ন পাউচ নাই নিগেটিভ নাই বাগৰিও নাযায় তোমাৰ কণ্ঠ বাদ দি মই মোৰ জন্মভূমিৰ নক্সা আঁকিব নোৱাৰা এটা বিখ্যাত কবিতা কোনে লিখিছিল লাগে অপশ্যন হীৰেন ভট্টাচাৰ্য মামণি ৰয়চম গোস্বামী অমৰজ্যোতি চৌধুৰী জুবিন গাৰ্গ ফাৰ্ষ্ট চান্স পাৰিলে 20 নোৱাৰিলে ছেকেণ্ড চান্স সময় 15 ছেকেণ্ড ভূপেন হাজৰিকাক লৈ লিখিছে ভূপেন হাজৰিকাক লৈ লিখিছে যে তোমাৰ কণ্ঠ বাকি মই মোৰ জন্মভূমিৰ নক্সা আঁকিব নোৱাৰা এটা বিখ্যাত কবিতা অমৰজ্যোতি চৌধুৰী ছেকেণ্ড চান্স হীৰেন ভট্টাচাৰ্য
থাৰ্ড চান্স জুবিন গাৰ্গ এওঁলোকে নম্বৰ নাপালে আছিলে মামণিৰ প্ৰশ্ন দ্বিতীয় প্ৰশ্ন বেডমিণ্টনৰ জন্ম দেশখন কোনখন ফাৰ্ষ্ট চান্স বেডমিণ্টন ক'ত জন্ম হৈছে চাইনা নহয় সেকেন্ড চান্স ইংল্যান্ড থার্ড চান্স ইন্ডিয়া 5 নম্বর পাইছে আমাকে ডি ই না প্রশ্ন কোস্টলাইন বুজি পোৱা নে সাগৰৰ যিটো পথ ৰেখা আটাইতকৈ কোনখন ৰাজ্যত দীঘল চলতে মহাৰাষ্ট্ৰ কেৰালা গুজৰাট আৰু অন্ধ্ৰপ্ৰদেশ সমুদ্ৰৰ তীৰটো কোনখন ৰাজ্যৰ আটাইতকৈ দীঘল ওকে গুজরাট প্রথম চান্স উদ্ভাৱন দিব পাৰিছে কাৰণে বি এ বি সি ডি এ 20 পাইছে এবাৰ সি কাৰণে মহিলাক ভোটৰ অধিকাৰ কোনখন দেশে প্ৰথম দিছে নিউজিলেণ্ড কৈছে শুদ্ধ হৈছে প্ৰথমতে উত্তৰ দিব পাৰিছে 20 নম্বৰ পাইছে বি দলৰ কাৰণে officially recognized ভাষা কোনখন Papua New Guinea. পাপুয়া নিউ গিনি India. ইন্ডিয়া নহল Russia. রাশিয়াও নহল বলিভিয়া 37টা অফিচিয়ালি রিকগনাইজড ল্যাঙ্গুয়েজ আছে পাপুয়া নিউ গিনি আটাইতকৈ বেছি ভাষা কোৱা আছে প্ৰায় 800 বহুত কয় গতিকে তোমালোকে এইটো পইণ্ট নাপালে এইটো ৰাউণ্ডৰ শেষৰ প্ৰশ্ন এই দলৰ কাৰণে এটা কিবা এটা বাজিব এইটো এখন খেল খেলটো দেখিলা প্ৰশ্নটো হৈছে এইটো কি খেল ইয়াক কি বুলি কোৱা হয় অপশ্যন কেইটা হৈছে পিকল বল Arnicoid, lacrosse, sepak takraw. A কৈছে পিকল বল সাম নহয় কথা বল D for dog D for dog নহয় C কৈছে C নহয় এওঁলোকে পইণ্ট নাপাবে তাৰমানে এইটো কি হৈছে এইটোৰ নাম কি টাৰ্নিকইড মনত থাকিব এইকেইটা হৈছে নৰ্মকা সুধিম নেকি পিছৰ কোৱেশ্চন আছে কাৰণে মই অকল খৰকে দৌৰাই দিছোঁ বুজিবলৈতো অসুবিধা হোৱা নাই স্ক'ৰ চাম আমি দুটা ৰাউণ্ড আমাৰ হৈ গৈছে আৰু আমি যদি লিডাৰ বোৰ্ডটো চাব পাৰিম নেকি এতিয়া লিড কৰি আছে সি টিমে 40 পাইছে সি 40 বি এ পাইছে 30 আৰু তাৰপিছতো কি বি এ 20 আৰু এ 10 ই এ এফ ই এ 5 আৰু এফ এটা টিমে আমাৰ নম্বৰ পোৱা নাই এতিয়ালৈকে পিছৰ -15 আছে পাউন্স করো নে ওপেন পাউন্স করো কি করো হ্যাঁ পাউন্স ঠিক আছে পাউন্স করো প্রথম প্রশ্ন আমি এক দিন বাকি বিলাকে পাউন্স করব থার্ড রাউন্ডৰ প্রথম প্রশ্ন ভিডিওটো চোৱা মানুহজনক চিনি পাইছানে তোমালোকে প্ৰশ্নটো পালে আমজাদ আলী খান প্ৰশ্নটো হৈছে
আমজাদ আলী খানে কেইবাটাও নতুন ৰাগ সৃষ্টি কৰিছিল আৰু এটা ৰাগ তেওঁৰ পত্নীৰ নামত কৰিছিল, পত্নীৰ কাৰণে। আৰু এতিয়া যিটো ৰাগ বজাই আছিল সেই ৰাগতে বজাই আছিল। ৰাগটোৰ নাম কি? পোনপটীয়া প্ৰশ্ন। এই কাৰণে পাউচ কোনে কৰিব? আমজাদ আলী খানে তেওঁৰ পত্নীৰ নামত সৃষ্টি কৰা ৰাগটোৰ নাম কি? পাউচ কোনেও নকৰে। এটি পাঁচ। শুভলক্ষ্মী, তাৰ পত্নীৰ নাম কি আছে? Palakshmi Borua. শুভলক্ষ্মী বৰুৱা, তেওঁৰ পত্নীৰ নামত আমজাদ আলী খানে শুভলক্ষ্মী নামৰ ৰাগটো সৃষ্টি কৰিছিল। আৰু বাগৰি অহা প্ৰশ্নৰ কাৰণে বি টিমে 5 পাইছে। পিছৰ প্ৰশ্নটো আমি পোনপটীয়া সুধিম বি টিমক। ভিডিঅ' আহিব। এজন শিল্পীয়ে ছবি আঁকি আছে, বিশ্ববিখ্যাত শিল্পী। শিল্পীজনৰ নামটো লাগে। বিৰ কাৰণে পোনপটীয়া পাউচ কোনে কৰিব? এফে পাউচ কৰিছে, বাকী কোনেও কৰা নাই। এফৰ চি, ঠিক আছে, চি ওচৰলৈ আহিম। এফে 10 পাইছে, এফে 10 পাইছে। চি সিয়ে 10 পাইছে, সিয়েও 10 পাইছে। আৰু পোনপটীয়া প্ৰশ্ন আছিল তোমালোকৰ হয়নে? কোন? MS Raja. MS ৰাজা এজন ক'ত জন্ম হৈছে? ইউক্ৰেইনত। কাকদিন তোমালোকে প্ৰশ্ন কৰা, কোৱা। নীলপৱন বৰুৱা নহয়। পাঁচ। এই ক'বা দৰ্শকে ক'ব। MF হুছেইন মানে কি? মকবুল ফিদা হুছেইন। সেইটো শুদ্ধ হৈছে। সেই আৰ্টিষ্টজন আছিলে মকবুল ফিদা হুছেইন। আগতে ক'ৰ আছিল জানা নেকি? বিহাৰত বা খেলো ইণ্ডিয়াৰ মেস্কট, এইটো শুভঙ্কৰ প্ৰতীক। তাৰ নামটো লাগে পোনপটীয়া চি। পাউচ কোনে কৰিব? এই প্ৰতীকটোৰ নাম কি? বিয়ে পাউচ কৰিছে। বিয়ে 10 পাইছে। পোনপটীয়া প্ৰশ্নৰ কাৰণে বিয়ে 10 পাইছে। চিয়ে উত্তৰটো দিব। ডি ই লিও এলিফেন্টো। এ ওয়ান পাৰিবা? দৰ্শকে ক'ব। গজেন্দ্ৰ নহয়। আৰু কি জোৰ দিছিলে এতিয়াতো মোৰ উপায় নাই। মানে হৈছে তোমাৰ নাম কি? জুমন ৰাজ। জুমন ৰাজ। জুমন ৰাজে দৰ্শকৰ পৰা উত্তৰ দিছে। তেওঁৰ নামটো ৰাখিব পাৰে। গজসিংহ মানে হাতী আৰু সিংহ একেলগে লগ পাই প্ৰতীকটো কৰিছে। পোনপটীয়া প্ৰশ্নটো কালে যাব? দিলে ডিৰ কাৰণে। এটা ভিডিঅ' আহিব চাবা। All lights is in action for the coin today. Right there it is with the coin. প্ৰশ্নটো হৈছে এইটো সম্পক নামটো নচল হ'ব। এই ৰবটিক ডক্টৰ নাম আছে সম্পক। BCCIয়ে এইবাৰ IPLত ইন্ট্ৰডিউচ কৰিছিলে। কিন্তু এই সম্পক নামটোৰ কাৰণে সম্পক নামৰ এখন চিলড্ৰেন মেগাজিন উলিওৱা বুক পাব্লিচিং কোম্পানীকে কেছ দিছে, কেছ ফাইল কৰিছিল। সেই কোম্পানীটোৰ নাম ক'ব লাগে। ডাইৰেক্ট কুৱেশ্যন দিলে বাকী কোনোবাই কাউণ্ট কৰিব লাগে। 1968 চনৰ পৰা সম্পক মেগাজিনখন ওলাই আছে। তেওঁলোকৰ কপিৰাইট উল্লংঘন কৰিছে বুলি BCCIৰ ওপৰত কেছ দিছে দিল্লী হাইকোৰ্টত। কোনটো কোম্পানী?
পাউন্স কোনেও কৰা নাই গতিকে মই ঠিক কৰিছোঁ পাঁচ অমৰ চিত্ৰৰ কথা নহয় তিন নহয় মেগাজিনখন সম্ভৱ তাত পাব্লিছ আৰ্ট যিটো বুকো পায় পাঁচ নহয় আপোনাকে ক'ব নেকি নহয় দেলহি শব্দটো যুক্ত আছে নামটো তোমাৰ নাম কি আছিলে প্ৰেৰণা কি ধৰণৰ দিছে প্ৰেৰণা কৈছে একদম শুদ্ধ উত্তৰ দিছে প্ৰেৰণাৰ কাৰণে এটা হাত চাপৰ হ'ব লাগে এই নামটো মই আশা কৰা নাছিলোঁ দেলহি প্ৰেছ পাত্ৰ প্ৰকাশন প্ৰাইভেট লিমিটেড তেওঁলোকে BCCI এগেইনষ্টত কেছ ফাইল কৰিছে এবাৰ পোনপটীয়াকৈ সুধিম আমি ই নামটো গম পালে ৰাহুল সম্প্ৰীতায়ন তেওঁৰ এখন বিখ্যাত কিতাপ আছে ভংগাৰ পৰা বংগালৈ যিখন অসমীয়ালৈ অনুবাদ হৈছে অনেক ভাষালৈ অনুদিত হৈছে আৰু ৰাহুল সম্প্ৰীতায়ন এজন মহাপণ্ডিত আছিল তেওঁ প্ৰায় 30টা দেশী বিদেশী ভাষা জানিছিল কিন্তু তেওঁ লিখাবিলাক প্ৰধানকৈ দুটা ভাষাত লিখিছিল এটা হৈছে হিন্দী আনটো ভাষা কি পাউন্স কোনে কৰি ৰাহুল সম্প্ৰীতায়নে দুটা ভাষাত মূলতঃ লেখা মেলা কৰিছিল তাৰে এটা হৈছে হিন্দী আনটো ভাষা কি ভাৰতীয় ভাষা পাউন্স কৰিছে এফৰ আনচাৰটো চাম এফৰ -5 সংস্কৃত জানিছিল সংস্কৃত কেল্টিক গ্ৰীক স্পেনিছ এনেকুৱা অসংখ্য ভাষা জানিছিল কিন্তু সংস্কৃতত লিখা নাছিল কোনটোকে প্ৰশ্ন কাটি দিছোঁ তোমালোকৰ না কোৱা কন্নড় নহয় এ তেলেগু নহয় তামিল নহয় কন্নড় বলে তামিল বলে তেলেগু বলে মাৰাঠী নহয় মালায়ালাম নহয় দৰ্শক অসমীয়া নহয় অসমীয়ালৈ অনুবাদ হৈছে পাৰিব কোনোবাই দৰ্শক বিহাৰৰ ভাষা কৈ দিলোঁ বিহাৰ ইউপিৰ ভাষা ভোজপুৰী ভাষা তেওঁ মূলতঃ উপন্যাস লিখিছিল মানে ক্ৰিয়েটিভ লিটাৰেচাৰ হিন্দী আৰু বেছিক আধাখিনি ভোজপুৰীত লিখিছিল এইবাৰৰ প্ৰশ্নটো কাকনি পোনপটীয়া এফৰ কাৰণে চিনি পাইছা নেকি সেইটো প্ৰশ্ন হৈ আছে চিন্তা নালাগে জৱাহৰলাল নেহৰুৱে যেতিয়া হেৰ' স্কুল ইংলেণ্ডৰ হেৰ' স্কুলত পঢ়ি আছিল তেওঁক এটা নিকনেম দিছিল লগৰীয়াবিলাকে সেইটো কি মানে পাউন্স কৰিব জৱাহৰলাল নেহৰু হেৰ' স্কুল ইন ইংলেণ্ডৰ হেৰ' স্কুলত পঢ়ি থাকোঁতে লগৰীয়াবিলাকে এটা মৰমত জৱাহৰলালটো মাতিবলৈ টান পায় এটা নিকনেম সৰু নাম এটা দিছিল সেই নামটো পাউন্স কৰিব কোনেও নকৰে এফ 5 এ তোমালোকৰ বয়সৰ ল'ৰা কামতে চি ডি চিয়ে বাগৰি অহা প্ৰশ্নৰ উত্তৰ দিছে তেওঁলোকে 5 পইণ্টছ পাব জো জে অ' ই জৱাহৰলালৰ চমু কৰি জো কৰি নাথাকে ইয়ে পাঁচ পাইছে আমাৰ শেষ নেকি ন নম্বৰ এইটো 7 নম্বৰ হ'ব ইয়াত অপশ্যন থকাৰ পৰা আহি গ'ল আকৌ অপশ্যনটো দিছিলোঁ এইবাৰ 4টা অপশ্যন নহয় 6টা অপশ্যন নাই 6টা অপশ্যন হৈছে মানে বস্তুটো কাম হোৱা নাই কিন্তু সহজে হৈছে কৈ আছোঁ কিয়
এইটো ৰাউণ্ডত কি হ'ব মই 6টা অপচন দিম আৰু প্ৰশ্নটোৰ উত্তৰ 4টাই শুদ্ধ বুজি পাইছা মানে 4টা শুদ্ধ উত্তৰ 4টা যদি একেবাৰে প্ৰথমতে ক'ব গৈ মানে যদি কোনোবা এটা শুদ্ধ হয় তো হ'ব 2টা শুদ্ধ হ'লে 20 পাব 3টা শুদ্ধ হ'লে 30 পাব 4টা শুদ্ধ হ'লে কিমান পাব 50 10 বোনাছ দিম 4টা শুদ্ধ হ'ল কিন্তু যদি কাৰোবাৰ 1 নম্বৰতে ভুল হয় তাৰ চান্স নাই এটা কাৰোবাৰ ভাবৰে কিফালৰ পৰা এফৰ কাৰণে ভুল কৰিলে 4টা শুদ্ধ উত্তৰ লাগে 6টা ল্যাঙ্গুৱেজৰ 4টা ক্লাসিক্যাল ল্যাঙ্গুৱেজ হিচাপে ভাৰত চৰকাৰে ৰিকগনাইজ কৰিছে 4টা ভাষা ক'ব লাগে কি ধ্ৰুপদী ভাষা এছামিজ তামিল ওড়িয়া মাৰাঠী মাৰাঠী এওঁলোকে এটাই উত্তৰ শুদ্ধ উত্তৰ দিয়াৰ বাবে কিমান পাইছে 50 10 নম্বৰ বোনাছ পাব FM 50 এবাৰ ই কাৰণে প্ৰশ্ন ইয়াৰ 4খন ৰিভাৰ ভাৰতৰ নদী মই কৈ দিছোঁ ভাৰতৰ নামেৰে কৈছে 2খন নাই পোৱা তোমালোকে যি কিখন খাটাং জানা ভাৰতৰ নদী হয় বুলি সেইখিনি পৰা আৰম্ভ কৰা হৈছে 2টা হৈছে 20 আহি আছে ওয়া সময় নিদি এক কৈছে কোন ৰেখা হৈছে 30 পাই আছে সি আপি ইয়া 4টা শুদ্ধ উত্তৰ দিছে তেওঁলোকে 50 নম্বৰ পাইছে বাকি দুখন নদীৰ পৰা জানা নেকি ইৰাৱতী আৰু ইৰাৱতীখন হৈছে ম্যানমাৰৰ আৰু এই যে মাহেবালীখন হৈছে শ্ৰীলংকাৰ নদী এওঁলোকে 50 পালে FEB কাৰণে প্ৰশ্ন ইয়াৰ 4টা প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ কম্পিউটাৰৰ পৰা আনিলো দেই 4টা প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ 2টা নহয় তুমি যিকেইটা খাটাং জানা সেইকেইটাৰ নাম আৰম্ভ কৰা CSS CSS কৈছে ষ্টাইল তোমালোকে ইয়াত নম্বৰ নাপালে CSS নহয় আৰু মাৰ্কডাউনটো নহয় বাকি কিটা প্ৰগ্ৰামিং জাভা জাভাস্ক্ৰিপ্ট ৰুবি আৰু পাইথন এইকেইটা প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ এবাৰ প্ৰশ্নটো যাব সি ইয়াৰ 4খন সিনেমা উপন্যাসৰ পৰা তৈয়াৰ কৰা হৈছে উপন্যাসৰ পৰা এডাপ্টেড হোৱা অদাৰ্য গোটেইকেইটা শুদ্ধ উত্তৰ দিয়াৰ কাৰণে সি দলে 50 মাৰ্কছ পাইছে এবাৰ যাম কাৰোবাৰলে বি কাৰণে প্ৰশ্ন ইয়াৰ 4টা বিষ্ণু ৰাভা সংগীত কম্প'জড এণ্ড ৰিটেন বাই বিষ্ণু প্ৰসাদ ৰাভা 4টা ক'ব লাগে দমন কুকলি গ'ল মোৰ হেড পালি এওঁটো মনা হ'লে তোমালোকে 10 পালা মই দিলো আৰু তেওঁলোকে 50 নম্বৰ পাইছে মোৰ শেষান্ত বিষ্ণু ৰাভা সংগীত নহয় মোৰ সংগীতটো লিখিছিল বিষ্ণু প্ৰসাদ ৰাভাই হয় সুৰ কৰিছিল মানে খগেন মহন্তে সেইকাৰণে কি বিষ্ণু ৰাভা সংগীত নহয় ইয়াক ক'ব লাগে 4জন মহাভাৰতৰ যুদ্ধত সেনাপতি আছে সেনাধ্যক্ষ কমাণ্ডাৰ ইন চিফ এজনে নতুনজনে আগতে কিতাপ
কৰ্ণ দ্ৰোণাচাৰ্য দৃষ্টদ্যুম্ন শৈল 50 তেওঁলোকে চাৰিটা শুদ্ধ উত্তৰ দিছে 50 এবাৰ শেষৰটো প্ৰশ্ন এই টিমৰ কাৰণে এই টিম ইয়াৰ চাৰিখন অংকীয়া নাট দুখন নহয় অংকীয়া নাট দুখন কি ধৰিব পাৰিছা সংগীত শুদ্ধ জানো না ভালভাৱে কি কৈছা চাৰিটা শুদ্ধ হোৱাৰ কাৰণে এওঁলোকে 50 নম্বৰ পাইছে এবাৰ দৰ্শকৰ কথা সুধিম নেকি দৰ্শকৰ কথা সুধিম টান হ'ব নেকি অলপ সহজতা দিম নেকি পাৰিবা কোৱা বৰাক ৰিভাৰৰ ট্ৰিবিউটাৰী উপনদী জিডি কৈছে কোনাই কৈছে কোনাই চিৰি কৈছে আৰু এটা কোৱা আৰু এটা তোমাৰতো এটা ভুল হৈছে না খুলছি নহয় কাটাখাল জিৰি চিৰি সোনাই আৰু কাটাখাল হৈছে বৰাকৰ উপনদী বাকীখন নহয় এইটো ৰাউণ্ডৰ অন্তত কি হৈছে আমাৰ মাৰ A dole paise 60, B dole paise 95, C dole paise 100, D dole paise 20, E dole paise 60, F dole paise 55. Number किती असते? प्रतियोगितार अंतिम राउंड थैंक यू वेरी मच खाली आइटुको जल्दी কৰি দাও থ্যাংক ইউ এটা দিয়ে যে ৰাউন্ড নাই তাত এই শেষৰ ৰাউন্ডটো কি হ'ব শেষৰটো ৰাউণ্ডৰ আগতে ভাগৱত গীতাৰ কি হয় অন্তিম দৃশ্যৰ আগে আগে এটা ঘোষণা আহে নহয় এই তেনেকুৱা এটা ঘোষণা আছে যে ভাগৱান আমি আহি আহি এই দৃশ্যত উপনীত হৈছোঁ নিচিনাকে সেইটো হৈছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী চহৰ সমিতিৰ উদ্যোগত সাংগঠনিক শ্বহীদ দুলু তালুকদাৰ আৰু শ্বহীদ দীপজ্যোতি লহকৰ সোঁৱৰণী অষ্টদশ বাৰ্ষিক সদৌ অসম প্ৰাইজ মানি কুইজ প্ৰতিযোগিতা আৰু লিখিত কুইজ প্ৰতিযোগিতা দ্বাদশ শ্ৰেণীলৈ অনুষ্ঠিত কৰিছে এই প্ৰতিযোগিতাখনি অনুষ্ঠিত হ'ব অহা 1 জুন দেওবাৰে নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ইয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে প্ৰতিযোগীসকলক সমিতিৰ তৰফৰ পৰা অনুৰোধ জনাইছে 1 জুন তাৰিখে নলবাৰী জিলা পুথিভঁৰালত প্ৰাইজ মানি কুইজ প্ৰতিযোগিতা আৰু লিখিত কুইজ প্ৰতিযোগিতা দ্বাদশ শ্ৰেণীলৈ আজিৰ প্ৰতিযোগিতাৰ শেষৰটো ৰাউণ্ড এইটো আমি ক'ৰ পৰা আৰম্ভ কৰিম ইয়াৰ পৰা এইটো লিগেসি ৰাউণ্ড বুলি কৈছোঁ মানে ইয়াত পাউন্স নাই পুৰণা মেথডত কৰিম পাৰিলে 10 নোৱাৰিলে একো লোকচান নাই বাগৰি যাব বাগৰি যোৱা প্ৰশ্নৰ শুদ্ধ উত্তৰ দিব পাৰিলে 5 আৰু ভুল উত্তৰ দিলে একো নম্বৰ চম্বৰ কথা নাই একদম লিগেসি খালি ইয়াত এটা টুইষ্ট আছে 6টা সাবজেক্ট আছে your poison তোমাৰ নিজৰ খুশি ইয়াত আৰু এটা টুইষ্ট আছে এই 6টা সাবজেক্টৰ 2টা সাবজেক্ট এটা দলে চুজ কৰিবই লাগিব তাৰ পৰা এটা প্ৰশ্ন সুধি আৰু ফাৰ্স্ট চান্সটো কোনে পাব যাৰ এটা নম্বৰ কমি আছে এই দলটোৱে হ'ব এবা এটা কোপা টাকা আটাইতকৈ কম কোনে পায় আছে এতিয়ালৈকে ৰাউণ্ডত আটাইতকৈ নম্বৰ কম পাইছে ডি দলটোৱে ডি দলৰ কাৰণে প্ৰথম সুযোগ তুমি ইয়াৰ পৰা কোনটো সাবজেক্ট ল'বা তথ্য প্ৰযুক্তি ভাষা বতা বিজ্ঞান ভূগোল আৰু সিনেমা
তাৰপৰা তুমি প্ৰথমতে এটা সাবজেক্ট জিওগ্ৰাফি জিওগ্ৰাফিৰ কাৰণে তাৰ প্ৰথমটো প্ৰশ্ন এক মিনিট প্ৰশ্নটো এওঁ যদি পাৰে পাৰিলে 10 নম্বৰ পাব নোৱাৰিলে একো লোকচান নাই নোৱাৰিলে বাকৰি যাব এনেকৈ জানা এনেকৈ হ'ব প্ৰথম প্ৰশ্নটো জিওগ্ৰাফি এক ল'ব নে দুই ল'ব কোৱা সেইটো চাব এক পৃথিৱীৰ একমাত্ৰ এখন দেশ আছে যাৰ তিনিখন সাউথ আফ্ৰিকাৰ তিনিখন ৰাজধানী হয়নে বাকি দলপিনে মানিছা মই মানিছো 10 পাইছা সাউথ আফ্ৰিকা শুদ্ধ উত্তৰ তাৰপিছত আমি দ্বিতীয় সাবজেক্ট তোমাৰ দ্বিতীয়টো সাবজেক্ট কোৱা এৱাৰ্ডছ কোনটো 1 or 2 1 এতিয়ালৈকে মাত্ৰ দুজন ব্যক্তিয়ে নোবেল আৰু অস্কাৰ প্ৰাইজ দুইটা পাইছে তাৰে এজন হৈছে কোন জৰ্জ বাৰ্নাৰ্ড শ্বো আনজন কোন অস্কাৰ আৰু নোবেল প্ৰাইজ দুইটা পাইছে এজন জৰ্জ বাৰ্নাৰ্ড শ্বো পাইছে আনজন কোন পাঁচ বব দিলাম হয়নে মানিছে সবে তেতিয়াহ'লে এফে বাগৰি যোৱা প্ৰশ্নৰ কাৰণে এফে 5 পাইছে এবাৰ নেক্সট চান্স কোনে পাব এফে কি সাবজেক্ট এৱাৰ্ড for second question iPhone Digital Award 2025 অসমৰ অনুৰাগ শইকীয়াই বেষ্ট টাইটেল ট্ৰেক ইজ ফেয়াৰ কাৰণে পাইছিলে ওয়েব সিৰিজ এখনৰ কাৰণে ওয়েব সিৰিজখনৰ নাম মিছমেটছ শুদ্ধ হৈছে আৰু তেওঁলোকে পূৰ্বতীয়া প্ৰশ্নৰ শুদ্ধ উত্তৰি 10 নম্বৰ পাইছে এবাৰ আমি সেকেন্ড দ্বিতীয়টো সাবজেক্ট তোমালোকৰ দ্বিতীয়টো সাবজেক্ট movies question 1 or 2 1 आता वीडियो है ये मेरा भाई अरे एक दिमाग दिया भाई मेरा बदल लेला घर में लाइट नहीं है 3 idiots और टुकड़ा है ना बेसी नहीं पैसे आर माधवনৰ লগত যে কোনু শিশু শিল্পী তেওঁ আসল নামটো হৈছে মনমোহন কিন্তু সিনেমাখনত তেওঁ কি বুলি মাতিছে দুটা আছে মানে ই ক্লিনিকত এক লিখটো তাৰ মানে মিলিমিটাৰ বুলি কয় বাট লাষ্টৰ ফলে মানে কয়না কবলে মিলিমিটাৰ সেন্টিমিটাৰ বুলি কয় এজন এক্টৰ বেলে এজন শুদ্ধ হৈছে এও এক শিশু সৰু হৈ থাকোতে এও মাতিছিল সবে মিলিমিটাৰ গতিকে পোনপটীয়া প্ৰশ্নৰ দ্বিতীয়টো প্ৰশ্নৰ কাৰণে আমাকে 10 পাইছে খতম তাৰপিছত কাৰ্ডাৰছৰ যাম ই প্ৰথম সাবজেক্ট কোৱা বিষয় কি লবা জিওগ্ৰাফি কোৱেশ্চন নম্বৰ 2 এ বাছি আছে একদম প্ৰশ্ন নপোতে তেওঁ পঢ়ি দিছে যে আটাইতকৈ টাইম জোন কোনখন দেশত বেছি আছে তেওঁ কৈছে ফ্ৰান্স উত্তৰটো শুদ্ধ হৈছে ফ্ৰান্সত 12টা টাইম জোন আছে কোনখনকে প্ৰশ্নৰ শুদ্ধ হ'লে তেওঁলোকে 10 পাইছে ই দল তোমালোকৰ দ্বিতীয়টো সাবজেক্ট মুভিজত 2 নম্বৰ প্ৰশ্ন আছে আৰু এখন পোষ্টাৰ ইস্যু মণিকুন্তলা ভট্টাচাৰ্যৰ এখন উপন্যাসৰ আধাৰত সিনেমাখন কৰা হৈছিল উৎপল প্ৰভুজে পৰিচালনা কৰিছিল কোনখন উপন্যাসৰ আধাৰত কৰিছিল ইস্যু সিনেমাখন মণিকুন্তলা ভট্টাচাৰ্যৰ কোনখন উপন্যাসৰ আধাৰত চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল পাঁচ কৰিছে আমি এবাৰ এইফালে যাম কোৱা পাঁচ আপোনাৰ নাম লাগে ইস্যু
শুদ্ধ হৈছে পাগৰি অহাৰ কাৰণে এওঁলোকে 5 নম্বৰ পাইছে ইছু উপন্যাসখনৰ আধাৰতে ইছু চিনেমাখন তৈয়াৰ কৰিছে তেওঁলোকৰ ছাবজেক্ট ঠিক হ'ল নেকি তোমালোকক কেইটা সুধিলোঁ দুটা সুধিলোঁ এবাৰ কাপোনে এ টিম এৰ কাৰণে ছাবজেক্ট কোৱা কিন্তু শেষ হ'ল ল্যাঙ্গুয়েজ কৈছে ল্যাঙ্গুয়েজ question 1 or 2 1 मतलब बाजी को जहाँ खाए तेरे कागज के उत्ते एक रहस्यमयी लकीर बन के खामोश टकती रहोगी बात तो सुनी पैसा है गीतिकार से विख्यात गीतिकार गुलजारे आबृत्ति কৰিছে অমৃতা প্ৰীতমৰ এটা কবিতা মে তেনুফিৰ মিলাঙ্গি প্ৰশ্নটো হ'ল ভাষাটো কি ভাষা অমৃতা প্ৰীতমৰ কবিতা গুলজাৰে আবৃত্তি কৰিছে কোৱা হিন্দী নহয় এফ পাঞ্জাবী শুদ্ধ হৈছে অমৃতা প্ৰীতমৰ কুৱেশ্যনত নামটো কাটি থৈছিলোঁ পটকে বুজিবলৈ সহজ পিছত কৈও দিলোঁ অমৃতা প্ৰীতমে পাঞ্জাবী ভাষাৰ কাৰণে জ্ঞানপীঠ এৱাৰ্ডো পাইছিল তোমালোকে জানা নাই জ্ঞানপীঠ এৱাৰ্ড পাইছিল বাগৰি অহাৰ কাৰণে এফে 5 পইণ্ট পাইছে তোমালোকৰ দ্বিতীয়টো বিষয় এবাৰ বাগৰিলে কিন্তু এফালে দি যাম কি ল'বা ছাবজেক্ট কোৱা সায়েন্স question 1 or 2 1 উষ্ণতাৰ কোনটো স্কেল আজি দুটা স্কেলৰ কথা ক'লো প্ৰথমে সেলসিয়াস আৰু ফাৰেনহাইটৰ কোনটো স্কেলত নেগেটিভ ভ্যালু নাথাকে কেলভিন শুদ্ধ হৈছে কেলভিন স্কেলটোত নেগেটিভ মাৰ্ক নাথাকে এবসলিউট 0 ৰ পৰা আৰম্ভ হয় পূৰ্বতীয়া প্ৰশ্নৰ তেওঁলোকে শুদ্ধ উত্তৰ দিছে কাৰণে 10 পাইছে তোমালোকৰ কে এবাৰ বি কাৰণে সাবজেক্ট কোৱা গানটো কোনে গাইছে দেখিলানে মানুহজন চিনি পাইছা হিমাংশু প্ৰসাদ দাস আৰু গানটো তেওঁ নিজেই গাইছে এই গানটো মূল ভাষাটো বেলেগ অসমীয়ালৈ অনুবাদ কৰিছিল নৱকান্ত বৰুৱাই বিখ্যাত কবি নৱকান্ত বৰুৱাই অসমীয়ালৈ অনুবাদ কৰিছিল কোন ভাষাৰ পৰা অনুবাদ কৰিছিল মূল ভাষাটোৰ নামটো ক'ব লাগে সার বেঙ্গলি কৈছে সার বেঙ্গলি বুলি কি ভাষা সার কমা বেঙ্গলি ন সার কমা বেঙ্গলিৰ কাৰণে শুদ্ধ উত্তৰ 10 পাইছে এটো হৈছে ৰবীন্দ্ৰ সংগীত জানানে তোমালোকে ৰবীন্দ্ৰ এটো পুৰণিকে এটো মূলটো হৈছে পুৰণুছে দিনের কথা তেওঁলোকে পোনপটীয়া প্ৰশ্নৰ শুদ্ধ উত্তৰৰ বাবে 10 পাইছে আৰু তোমালোকৰ দ্বিতীয়টো সাবজেক্ট কোৱা সায়েন্সত আছে নে আছে question 2 এটা কি ভূজলকীয়া স্কোয়ার স্কেল জলকীয়াৰ যিটো জ্বলা জোখাৰ যিটো স্কেল স্কোভেন স্কেল কৈছে তোমালোকক নম্বৰ দিছো কিন্তু পুৰা নামটো কি ক'ব পাৰিবা নেকি SHU বুলি কয় SHU এওঁলোকে তো পাইছে বি টিমে তো পাইছে স্কোভেন স্কেল বুলি ক'লেও ভয় হ'ব স্কোভেন হিট ইউনিট SHU তাৰ ভিতৰত আমাৰ ভূজলকীয়াৰ স্থানটো অলপ ওপৰৰ ফালে আছে নহয় জানো আৰু বাকি আছে সি টিম তোমালোকৰ আমাৰ অপচন নাই এই প্ৰতিযোগিতাৰ অন্তিম প্ৰশ্ন সি টিম এওঁলোকে আটাইতকৈ বেছি নম্বৰ পাই আছে কাৰণে তেওঁলোকৰ হাতত কোনো অপচন নাই যিটো বাকী আছে সেইটোৱে IT নামটোহে নাম ভয়ানক প্ৰশ্নটো সহজ প্ৰশ্ন 1 নম্বৰ প্ৰশ্ন এওঁলোকৰ ইনফৰমেশ্যন টেকনলজি সাবজেক্টৰ অধীনত অক্টোবৰৰ পৰা স্নাতক আৰু গৱেষণা কৰি থকা শিক্ষাৰ্থীসকলৰ বাবে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি ৰূপায়ণৰ বাবে অনুমোদন জনাইছে চিনি পাইছা অসম চৰকাৰে শেহতীয়াকৈ কেবিনেটৰ আপডেট আৰু অন্যান্য নিউজৰ কাৰণে এইটো প্ৰথম অসমীয়া AI বেছড
এংকৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স দি তৈয়াৰ কৰা প্ৰথমটো এংকৰ কি নাম দিয়া হৈছে এই এংকৰ মহিলা এই আইডে কৃত্ৰিম এইটো আচল মানুহ নহয় এওঁৰ নাম কি দিয়া হৈছে পাৰিব আহোঁ লাগিছে নে বাগৰাম ভেটা ভাঙিলে কোৱা কি পাঁচ এই এংকৰৰ নাম কি দিয়া এফ নহয় এ কোৱা গীতা নহয় দৰ্শকে তোমাক ক'ব সবকে ক'বলৈ দিম পাৰিলা নহয় অংকিতা কি কোৱা পাৰিলা নহয় কোনে কৈছে হেৰি প্ৰেৰণাক নুসুধো দেই প্ৰেৰণা আৰু কোনে কৈছে কোৱা পাৰিজাত নহয় অংকিতা কোনে কৈছিল তেওঁলোকৰ শুদ্ধ হৈছে অংকিতা অসম চৰকাৰৰ কেবিনেটৰ নিউজ দিবৰ কাৰণে চি টিমৰ কাৰণে তেওঁলোকৰ আঁচনিৰ ইনফৰমেশ্যন টেকনলজিৰ শেষৰটো প্ৰশ্ন কুইজৰ শেষৰ প্ৰশ্ন আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ LLM মানে কি বুজায় লাৰ্জ লেংগুৱেজ মডেল LLM খুব বহুল প্ৰচলিত তেওঁলোকে পোনপটীয়া প্ৰশ্ন উত্তৰ দি 10 নম্বৰ পাইছে এইখিনিতে আমাৰ এইখিনিতে এতিয়া আমাৰ ভনিতা দিন নহয় জানো ভনিতা কি আছিল চিগনেচাৰ লাইন লেখকৰ এতিয়া ইয়াত ভনিতা দিলে কাৰ নাম ক'ব লাগিব মোৰ নাম ক'ব লাগিব গতিকে মই যিমান পাৰোঁ নিজৰ চেষ্টা কৰিলোঁ উপভোগ কৰি তুলিবৰ কাৰণে মই পৰ্যটন গোস্বামী ভনিতা দিছোঁ আৰু কিবা ভুল যদি পঢ়া কিটাৰ বাবে আশা কৰিছোঁ পুনৰ লগ পাম